নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল অসমত এনডিএৰ ঐতিহাসিক বিজয়ক লৈ জনতাক কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক কিয় ৰাইজে প্ৰত্যাখ্যান কৰিলে ইয়াৰো ব্যাখ্যা আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছে জুবিন গাৰ্গৰ নামত নিকৃষ্ট ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত এনডিএৰ সুনামি গেৰুৱা হৈ পৰিল অসমৰ ৰাজনৈতিক মানচিত্ৰ বিজেপিৰ হকে ঐতিহাসিক অভূতপূৰ্ব জনাদেশ মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা বিজয় সংকল্প সভাৰ চমক মামা মেজিকত বিধ্বস্ত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য হেট্ৰিক অৰ্জনেৰে তৃতীয়বাৰলৈ চৰকাৰ গঠন নিশ্চিত হোৱাৰ পাছতেই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাজপেয়ী ভৱনত বিজয় উল্লাস হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ লগে লগে উৎসাহ দুগুণে বাঢ়িল দলীয় নেতা কৰ্মী আবিলৰ ৰঙেৰে চৌদিশ গেৰুৱা হৈ পৰিল বাজপেয়ী ভৱনত উপস্থিত হৈ অসমৰ জনতাক ধন্যবাদ জনালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন গাঁও প্ৰতিটো ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলৰ হৈ অসমবাসী ৰাইজক আমাৰ কৃতজ্ঞতা আগবঢ়াইছোঁ শিৰ নত কৰি প্ৰতিগৰাকী অসমবাসী ৰাইজক আমি তেওঁলোকৰ চৰণত সেৱা আগবঢ়াইছোঁ আৰু অসমবাসী ৰাইজক এই ঐতিহাসিক বিজয়ৰ মুহূৰ্তত আমি অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ব বিচাৰিম যে নিৰ্বাচনৰ সময়ত আমি আপোনালোকক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আমি নিষ্ঠাৰে সৈতে কাম কৰিম আমাক লাগে 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 আকৌ এবাৰ বিজেপি চৰকাৰ বিজেপি তিনি গগৈৰ নেৰেটিভে কাম নিদিলে ৰাজ্যৰ নিৰ্বাচনক চৰকাৰ জাতিটোক দ্বিখণ্ডিত কৰাৰ চেষ্টা কৰিছিল তিনি গগৈয়ে উপাধিৰ ৰাজনীতি যে অসমত নচলে সেয়া প্ৰত্যাখ্যান কৰিলে অসমৰ জনতাই ঐতিহাসিক বিজয়ৰ অন্তত মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি কৰিব কোনেও বিচৰা নাছিল কংগ্ৰেছে হওক বিজেপিয়ে হওক এইবাৰ প্ৰথম উপাধিৰে সৈতে ৰাজনীতি কৰিব বিচৰা হৈছিল তাক ৰাইজে প্ৰত্যাখ্যান কৰিছে আৰু মই আগতেই কৈ অহাৰ দৰে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত গগৈও আছে বৰগোহাঁইও আছে বুঢ়াগোহাঁইও আছে দাস কলিতা কোচ ৰাজবংশী পাহাৰ ভৈয়ামৰ জনজাতীয় সকলো লোকৰ সমাৱেশ আমাৰ ভাৰতীয় জনতা পাৰ্টিত আছে সেইকাৰণে আমি বৰাকৰ পৰা পাহাৰলৈ নামনিৰ পৰা উজনিলৈ মধ্য অসমৰ পৰা আমি সমগ্ৰ ভূখণ্ডত আমি শক্তিশালীভাৱে জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ বিজেপিটো আছিল জেনজি প্ৰাৰ্থী কিন্তু একাংশই কেৱল বিৰোধীৰ জেনজি প্ৰাৰ্থীকে দেখিলে অৱশ্যে বিজেপিৰ প্ৰতিগৰাকী জেনজি প্ৰাৰ্থীয়ে জয়ৰ মুখ দেখিলে ৰাজ্যৰ নিৰ্বাচনত জেনজি প্ৰাৰ্থীক লৈ ব্যাপক চৰ্চা হোৱাৰ সন্দৰ্ভত এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ প্ৰতি
ৰূপালী লাংথাচাও জেনজি নাছিলে, ধীৰাজ গোৱালাও জেনজি নাছিলে, মিলন দাসো জেনজি নাছিলে। অৰ্থাৎ জেনজিৰ যেন সমগ্ৰ অধিকাৰ বিৰোধী পক্ষৰ লগতহে আছিলে, বিজেপিৰ লগত জেনজিৰ অধিকাৰেই নাছিলে। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে আগবঢ়োৱা সকলোবোৰ যুৱ প্ৰাৰ্থী এই নিৰ্বাচনত বিজয়ী হৈছে। আৰু ক'ব গ'লে আমি আমাৰ দলে যিসকল জেনজিক প্ৰাৰ্থিত্ব আগবঢ়াইছিল, প্ৰতিগৰাকী প্ৰাৰ্থী এই নিৰ্বাচনত বিজয়ী হ'বলৈ সক্ষম হৈছে। ৰাইজৰ আশীষ শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আকৌ বিজেপি। জুবিন গাৰ্গৰ বিষয়টো নিৰ্বাচনত কোনো ইছ্যু নাছিল। কংগ্ৰেছে জুবিন গাৰ্গৰ নামত নিকৃষ্ট ৰাজনীতি কৰিছিল বুলি পুনৰ ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পলিটিকেল পাৰ্টিৰ মেনিফেষ্টোত কেতিয়াও ভূপেন হাজৰিকা, জুবিন গাৰ্গ এইবিলাক উল্লেখ কৰিব নালাগে। এইটো কংগ্ৰেছক আজি এডভাইচ দিয়া মানুহ নাই কাৰণে এইবিলাক হৈছে। আৰু কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতো চাবচোন ডাঙৰ কৰি জুবিন গাৰ্গৰ ফটো এখন থৈ দিছে। তাত কাৰ ফটো থ'ব লাগিছিল? তৰুণ গগৈৰ ফটো, কাৰণ পলিটিক্সত তৰুণ গগৈ আছে। কাৰ ফটো থ'ব লাগিছিল? হিতেশ্বৰ শইকীয়াৰ ফটো। কাৰ ফটো থ'ব লাগিছিল? গোপীনাথ বৰদলৈৰ ফটো, পলিটিক্সৰ মানুহ। তেওঁলোকে জুবিন গাৰ্গৰ ফটোখন তাত থৈ দিছে ডাঙৰ কৰি। তাৰমানে গোটেই ইছ্যুটোৱে আছিল যে কংগ্ৰেছৰ ভোট নাই, জুবিনৰ ভোট লাগে আমাক। তেওঁলোকে কি বুজাইছিল যে আমাৰ ভোটটোত নাই, গতিকে জুবিন অনুৰাগীসকলে আমাক ভোট দিয়ক। সংবাদ মাধ্যমক সম্বোধন কৰাৰ পিছতেই বিজয় উৎসৱত চামিল হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গীতৰ তালে তালে নৃত্য বিজেপিৰ জয়ৰ মুখ্য সেনানী হিমন্ত বিশ্ব শৰ্মাৰ। বলেন ভট্টাচাৰ্য, বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক নিযুক্তি। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক অসমৰ পৰ্যবেক্ষকৰ দায়িত্ব। অসমৰ সহ পৰ্যবেক্ষকৰ দায়িত্ব নায়ব সিং সৈনিক। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সৈনিক সহ পৰ্যবেক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। পশ্চিমবংগৰ পৰ্যবেক্ষকৰ দায়িত্ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। মই পূৰ্বে এই খবৰ লাভ কৰিছোঁ আৰু নিশ্চিতভাৱে কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত যি লৈছে সেইমতে তেখেতসকল অসমলৈ আহিব। নিৰ্দিষ্টকৈ আমি সময় বা দিনটো আমি এই মুহূৰ্তত ক'ব পৰা নাই, কিন্তু নিশ্চিতভাৱে 2 এদিনৰ ভিতৰত তেখেতসকলৰ পৰা আমি সম্পূৰ্ণ খবৰ লাভ কৰিম আৰু কোনদিনা আহিব তাৰ লগত বিজেপি বিধায়িনী দলৰ বৈঠক আৰু NDA বিধায়িনী দলৰ বৈঠক হ'ব। গতিকে তাত নিশ্চিতভাৱে অসমৰ বিধানসভাৰ বিজেপি দলৰ নেতা আৰু NDA বিধায়িনী দলৰ নেতাও নিৰ্বাচিত হ'ব। আজি এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আছিলোঁ ৰাতিপুৱাৰে পৰা। গতিকে কেন্দ্ৰীয় যি আমাৰ কেন্দ্ৰীয় স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সৈনী ডাঙৰীয়াক দায়িত্ব দিছে। গতিকে তেওঁলোকৰ পৰা এইমাত্ৰ আমি একো খবৰ পোৱা নাই, কিন্তু নিশ্চিতভাৱে কিছু সময় পিছতেই তেওঁলোকৰ পৰা খবৰ আহিব আৰু আমি আশা কৰিম তেওঁলোকে সোনকালে আহিব আৰু আমাৰ কামটো মোটামুটি সোনকালে কৰি পশ্চিমবংগৰ ফালে আমি আগবাঢ়িব লাগিব। জয়ৰ পাছতে প্ৰথমখন সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ। ৰাহুল গান্ধীক মানসিক চিকিৎসাৰ প্ৰয়োজন। জেন জি সকলো বিজেপিৰ লগতে আছে। ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিয়ে আখৰে আখৰে ৰূপায়ণ হৈছে। নতুন 5 বছৰীয়া কাৰ্যকালত অসমত বহু উন্নয়ন হ'ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ কাৰ্যকাল। যোৱা 5 বছৰ আছিল আধাৰশিলা স্থাপনৰ কাৰ্যকাল। অহা 5 বছৰ উদ্বোধনৰ 5 বছৰ হ'ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ হিন্দু নেতাসকল 5 বছৰত বিজেপিত আহিব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে।
এটা ঐতিহাসিক বিজয়, যাক হয়তো আমি কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ। অসমৰ ৰাইজে আমাক হিয়া উজাৰি আশীৰ্বাদ দিছে। আমি অসমবাসী ৰাইজলৈ সদায় অসমবাসী ৰাইজৰ ওচৰত আমি ঋণী হৈ থাকিম, কৃতজ্ঞ হৈ থাকিম আৰু বিকাশৰ গংগাৰে আমি তেওঁলোকক অসমবাসী ৰাইজক সেৱা কৰাৰ বাবে প্ৰচেষ্টা কৰিম। জেএনজিটো গোটেইবোৰ আমাৰ লগত। আমাৰ যদি একফালৰ পৰা চাই পবিত্ৰ ৰাভা, মিলন দাস, ৰূপালী লাংথাচা, ধীৰাজ গোৱালা চবতো জেএনজি আমাৰ পৰাই জিকিছে। এতিয়া এইবাৰতো বহুত কাম হ'ব নহয়। এইবাৰতো কামবিলাক মানুহে দেখা পাব। যোৱাবাৰতো আমি আধাৰশিলাহে কৰিছোঁ বা দুই এটা দেখা পাইছোঁ। ধৰক ভাস্কৰ বৰ্মা সেতুখনে ততাতয়াকৈ খুলি দিছোঁ, বোলে মহাৰাজ পিঠু সেতুখনে ততাতয়াকৈ খুলি দিছোঁ। কিন্তু এতিয়াতো 5 বছৰত কিমান কাম দেখা পাব। ধুবুৰী ফুলবাৰী ব্ৰিজ কমপ্লিট হ'ব, পলাশবাৰী শুৱালকুছি ব্ৰিজ কমপ্লিট হ'ব, মাজুলী যোৰহাট ব্ৰিজ কমপ্লিট হ'ব, শিলচৰৰ পৰা গুৱাহাটীলৈ 5 ঘণ্টাত অহা ৰাস্তা মুকলি হ'ব, কাজিৰঙাৰ ওপৰত সেতু হ'ব, আপোনাৰ গহপুৰ নুমলীগড়ৰ মাজত টানেল হ'ব, ছেমি কণ্ডাক্টৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, ফাৰ্টিলাইজাৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, পাৱাৰ প্লেণ্ট ইনগ্ৰেশ্যন হ'ব। গতিকে এইবাৰতো গোটেই কামবিলাক মানুহে দেখা পাব। এই 5 বছৰ হ'ল উদ্বোধনৰ বছৰ। যোৱা 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ। এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। ইফালে কংগ্ৰেছে জুবিন গাৰ্গৰ নাম লৈ ৰাজনীতি কৰাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মানুহে বিজেপিৰ প্ৰতীকত ভোট দিয়ে, মানুহক ভোট নিদিয়ে। ইস্তাহাৰত কেতিয়াও জুবিন গাৰ্গ, ভূপেন হাজৰিকা থাকিব নালাগে। কংগ্ৰেছৰ ভোট নাই, জুবিন অনুৰাগীৰ ভোট বিচাৰিছিল, সেয়েহে কংগ্ৰেছে। জুবিন গাৰ্গৰ নামত এয়া নিকৃষ্ট ৰাজনীতি চলিছিল। জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীয়েও কংগ্ৰেছক ভোট নিদিলে। কংগ্ৰেছত ৰাজনীতি জনা মানুহ নাই। কংগ্ৰেছৰ জুবিন অনুৰাগীসকল দয়াবিনী জুবিন অনুৰাগী আৰু আমাৰ জুবিন অনুৰাগীসকল মায়াবিনী জুবিন অনুৰাগী বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। পলিটিকেল পাৰ্টিৰ মেনিফেষ্টোত কেতিয়াও ভূপেন হাজৰিকা, জুবিন গাৰ্গ এইবিলাক উল্লেখ কৰিব নালাগে। এইটো কংগ্ৰেছক আজি এডভাইচ দিয়া মানুহ নাই কাৰণে এইবিলাক হৈছে। আৰু কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতো চাবচোন ডাঙৰ কৰি জুবিন গাৰ্গৰ ফটো এখন থৈ দিছে। তাত কাৰ ফটো থ'ব লাগিছিল? তৰুণ গগৈৰ ফটো। কাৰণ পলিটিক্সত তৰুণ গগৈ আছে। কাৰ ফটো থ'ব লাগিছিল? হিতেশ্বৰ শইকীয়াৰ ফটো। কাৰ ফটো থ'ব লাগিছিল? গোপীনাথ বৰদলৈৰ ফটো। পলিটিক্সৰ মানুহ তেওঁলোকে জুবিন গাৰ্গৰ ফটোখন তাত থৈ দিছে ডাঙৰ কৰি। তাৰমানে গোটেই ইছ্যুটোৱে আছিল যে কংগ্ৰেছৰ ভোট নাই, জুবিনৰ ভোট লাগে আমাক। তেওঁলোকে কি বুজাইছিল যে আমাৰ ভোটটোত নাই, গতিকে জুবিন অনুৰাগীসকলে আমাক ভোট দিয়ক, হয়নে নহয়? তেওঁলোকে ইলেকশ্যনৰ আগতেই স্বীকাৰ কৰি ল'লে যে কংগ্ৰেছৰ ভোটটোত নাই, আমাৰ ভোট নাই, আমি হাৰিম, গতিকে জুবিন অনুৰাগীৰ ভোটখিনি আমাক দিয়ক। এতিয়া জুবিন অনুৰাগীততো ময়ো পঢ়োঁ। বিজেপিৰ মানুহবিলাকতো জুবিন অনুৰাগীয়ে। মেক্সিমাম জুবিন অনুৰাগী কোন? বিজেপিত থকা মানুহবিলাকে। কাৰণ কংগ্ৰেছত থকা মানুহবিলাকেতো মায়াবিনী আৰু দয়াবিনীৰ মাজততো পাৰ্থক্যও নাজানে। গতিকে কংগ্ৰেছৰ জুবিন অনুৰাগীখিনি হ'ল দয়াবিনী জুবিন অনুৰাগী আৰু বিজেপিৰ জুবিন অনুৰাগীখিনি হ'ল মায়াবিনীৰ জুবিন অনুৰাগী। সেইকাৰণে তেওঁলোকে ক'লেইতো বিজেপিৰ মানুহখিনিয়ে তেওঁলোকক ভোট দি নিদিয়ে। তেওঁলোকৰ গোটেই বস্তুটোৱে ভুল আছিলে। সেইকাৰণে প্ৰথম দিনাই মই কৈছিলোঁ যে এইটো এটা পাপ হৈ আছে। কাৰণ জীৱনকালত ৰাজনীতি চলি আছে নহয়, যে জীয়াই থাকোঁতে জুবিনক গালি পাৰিলোঁ, মৰাৰ পিছত আমি জুবিনৰ অনুৰাগী হ'লোঁ। এইটোতো এটা বেয়া পলিটিক্স হৈ আছিলে নহয়। এইটো আজিৰ পৰা শেষ হওক। জুবিনেই কৈ গ'ল পলিটিক্স নকৰিবা বন্ধু, তেওঁলোকে পলিটিক্স কৰি আছে। সেইকাৰণে জুবিনৰ জেনুইন অনুৰাগীখিনিয়েও এইবাৰ তেওঁলোকক ভোট নিদিলে। ইফালে শিৱসাগৰত অখিল গগৈৰ জয়ক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। বিধানসভাত প্ৰয়োজন আছে অখিল গগৈৰ। অখিল গগৈ বিধানসভাত নাথাকিলে বাহিৰত আন্দোলন কৰি থাকিব, সেইবাবে মই শিৱসাগৰত প্ৰচাৰ নকৰিলোঁ। অখিল গগৈৰ জয়ৰ সন্দৰ্ভত এইদৰে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ কথামতে সদনত কথা কয় অখিলে। পুৱা পীযুষে অখিল গগৈক ফোন কৰে। বিধানসভাত কি ক'ব তাৰ পাছতহে নিৰ্ধাৰণ কৰে অখিল গগৈয়ে। মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই। তেওঁ
আমি ৰাতিপুৱা তেওঁক পীযুষে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছোঁ, অলপ অখিলতা জমাই থাকিম। তেওঁ জমাই থাকে। তেওঁতো মইতো এছেম্বলিত কথা কোৱা তেওঁক কেতিয়াও শুনা নাই। পীযুষে যেনেকৈ কয় তেওঁ তেনেকৈ কৰি থাকে। মইতো আজিলৈকে কথা পতা শুনা নাই। ৰাতিপুৱা পীযুষৰ লগত কথা পাতে, আজি বৰ ডাল হৈ থাকিব, আপুনিও জমাব, মুখ্যমন্ত্ৰীও এনেকৈ ক'ব, তেওঁ তেনেকৈ কৰি থাকে। তেওঁতো কোনো চিৰিয়াছ কথা কিবা আজিলৈকে ভাষণ দিছে নেকি? 15 মিনিটৰ ভাষণ এটা আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য বা গোটেইখিনি গোটাই প্ৰমোদ গগৈয়ে যেনেকৈ শিৱসাগৰ বিধায়ক কোন আছিল? প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকৈ বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে নেকি? ফট কৰি উঠিব, আকৌ হাঁহি দিব, আকৌ ওলাই যাব, আকৌ বহি দিব। তেওঁতো এইবিলাক কৰি থাকে। তেওঁক চাই ভাল লাগে। সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো তেওঁৰ এগেইনষ্টত। মই এটা সমষ্টিতে হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই, সেইটো হ'ল শিৱসাগৰ। কাৰণ বিধানসভাত তেওঁক প্ৰয়োজন আছে, নহ'লে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ। মই জিকাই আনিবতো নোৱাৰোঁ। ভোটটোতো শিৱসাগৰৰ মানুহে দিছে, ভোট মইতো দিয়া নাই। জিকাইছেতো শিৱসাগৰৰ মানুহে, কিন্তু তেওঁক ভোট দিব নালাগে বুলি ক'বৰ কাৰণে মই শিৱসাগৰ যোৱা নাই। আশীৰ্বাদটোতো দিয়া নাই, কিন্তু যদি ইনডাইৰেক্টলি আৰু কিন্তু তেওঁক নাথাকিলে ভাল নালাগিলেহেঁতেন। চতুৰ নহয়, ভাল লাগে। তেওঁ ফেচবুক চাব গোটেইখিনি। তেওঁক ভাল লাগে মুঠতে চাই পেলাই। তেওঁ এই সভাপতি কেশৱ মহন্তইও পাতিলে সংবাদমেল। আমি ডাবল ডিজিট পাম বুলি আগতে কৈছিলোঁ। অসমৰ ৰাইজ কাৰ্যকৰ্তা সকলোকে ধন্যবাদ জ্ঞাপন। আমি ডাবল ডিজিট পাম বুলি উল্লেখ কৰিছিলোঁ আৰু সেই অনুসৰি আমি ডাবল ডিজিট পালোঁ বুলি সদৰি কৰে অসম গণ পৰিষদৰ। কংগ্ৰেছকো কটুক্তি কৰে। নিৰ্বাচনী ফলাফলে কংগ্ৰেছৰ ভৱিষ্যত শূন্য প্ৰমাণ কৰিলে বুলি সদৰি কৰে অগপৰ নেতৃত্বই। 860গৰাকী শ্বহীদক অভিনন্দন যাচিছোঁ। আমি আটাই ঐক্যবদ্ধভাৱে অনাগত দিনত সামগ্ৰিকভাৱে ৰাজ্যখনৰ বিকাশ আৰু অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকক যাতে আমি মই কেওগৰাকী আমাৰ নৱনিৰ্বাচিত সতীৰ্থক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। ইফালে পি চৰকাৰক শুভেচ্ছা জ্ঞাপন কৰে গৌৰৱ গগৈয়ে। বিৰোধী দলৰ কৰ্তব্য পালন কৰি যাব কংগ্ৰেছে। অসমৰ উন্নয়নৰ স্বাৰ্থত বিৰোধীৰ ভূমিকা পালন কৰি যাম বুলি সদৰি কৰে গৌৰৱ গগৈয়ে। আসন কমিলেও আমি হাৰ মানিলোঁ। আপোনালোকৰ ওচৰলৈ কংগ্ৰেছ দল আহিব আৰু আপোনালোকৰ পৰা সুপৰামৰ্শৰ দিনত আপোনালোকৰ বিচৰা কংগ্ৰেছ দল, আপোনালোকৰ বিচৰা বিষয়বোৰ, আপোনালোকৰ বিচৰা ৰাজনৈতিক চিন্তাধাৰা আপোনালোকৰ আমি পৰৱৰ্তী দিনত ল'ম। যিসকলে যথেষ্ট আজি বিপদৰ মাজত যথেষ্ট ত্যাগ আৰু বলিদান তলৰ পৰা যোৱা 5টা বছৰত যথেষ্ট ঘাত প্ৰতিঘাত তেওঁলোকে সন্মুখীন দলৰ নিষ্ঠাবান কৰ্মীৰ দৰে কামখিনি কৰি গ'ল। সেয়ে আমাৰ কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ সমৰ্থকসকলক কৰ্মীখিনিক আমি আমাৰ বিধায়ক আৰু প্ৰাৰ্থীসকলৰ সৈতে পৰ্যালোচনা কৰিব কংগ্ৰেছে। বিৰোধী পক্ষত থাকিলেও ৰাইজৰ স্বাৰ্থত মাতিব কংগ্ৰেছে। কংগ্ৰেছ দল আজিৰ পৰাই পুনৰ ৰাইজৰ মাজলৈ যাব বুলি গৌৰৱ গগৈয়ে সদৰি কৰে। কেইবাটাও ব্যৱহাৰ চৰিত্ৰ আমি দেখা পোৱা নাই, যাৰ ফলত বিভিন্ন আমাৰ ৰাজনৈতিক দল দিল্লীত সদনৰ মজিয়াত ৰাইজৰ যিদৰে আজি পৰা আমি জানিবলৈ পাইছোঁ যে ৰাইজৰ বিশ্বাস। বিধানসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ বিপৰ্যয়ৰ পিছত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া। NDAৰ বিজয়ক অকপতে স্বীকাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। NDAৰ সাংগঠনিক স্থিতিয়ে বিজেপিক এটা কাৰণ বুলি প্ৰকাশ কৰে অখিল গগৈয়ে। বিধানসভাত কংগ্ৰেছৰ সংখ্যালঘু প্ৰতিনিধি অধিক হোৱাটো কংগ্ৰেছৰ বাবে বৃহৎ প্ৰত্যাহ্বান হোৱা বুলি উল্লেখ কৰে অখিল গগৈয়ে। সাংঘাতিক অবিশ্বাস্য যুদ্ধ এখন হ'ল পালে আৰু আমাৰ বিৰোধী কংগ্ৰেছ দলে ইতিহাসৰ আটাইতকৈ নিম্নতম চিট তেওঁলোকে পালে। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই।
দুটা ধৰণে গোটেই ইলেকশ্যনটোক আমি বিবেচনা কৰিব লাগিব। এটা হ'ল টেকনিকেল ছাইড, আৰু অসমৰ মুখ্যমন্ত্ৰীজনৰ এটা সমষ্টিত 2-3বাৰ জাতীয় পৰিষদে মই ভাবোঁ যে নতুনকৈ কথাবিলাক চিন্তা কৰা দৰকাৰ, ভালকৈ গভীৰভাৱে তেওঁলোকৰ মাজত বিৰোধী দলপতি এবাৰ নহ'ব চাগে। বিৰোধী দলপতি হ'বলৈ 1/5 মানে 24জনমান মানুহ লাগে। 1/5 5ভাগৰ 1 অংশ। আনন্দৰ বিজয়ৰ মাহেন্দ্ৰ ক্ষণত দুয়ো হৈ পৰিল আৱেগিক। ফলাফল ওলাল। শাসকীয় মিত্ৰজোঁটৰ চেঞ্চুৰী প্লাছ। অভিনন্দন জনাবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হাতৰ আলিংগন, পিঠিত ঢকিয়াই সৰ্বাই চাব্বাচি দিলে হিমন্তক। 21ৰ নিৰ্বাচনত বিপক্ষৰ বিৰুদ্ধে দুয়ো যুঁজ দিছিল একেলগে। তেতিয়া সৰ্বানন্দ আছিল মুখ্যমন্ত্ৰী। পিছে 21ৰ নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছত দৃশ্যপট সলনি হৈছিল। সৰ্বানন্দ সোণোৱাল হৈ পৰিছিল কেন্দ্ৰীয় মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা হৈ পৰিছিল মুখ্যমন্ত্ৰী। কিন্তু নিৰ্বাচন জয়লাভৰ ক্ষণ দুয়োৰে বাবে আছিল আৱেগিক। এইবাৰৰ নিৰ্বাচনত শাসকীয় পক্ষৰ বৃহৎ জয়ে দুয়োকে কৰি তুলিছে আত্মহাৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফলাফলৰ আভাস তুলি ধৰি গৌৰৱেৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক ক'লে, বিৰোধীৰ ভেটি এইবাৰ সম্পূৰ্ণ উচব নোৱাৰে। বিজয়ৰ এই আনন্দৰ মাজতেই চলিল দুয়োৰে মনৰ কথা। ফলাফলৰ প্ৰতিটো মুহূৰ্ত কিদৰে তেওঁলোকে লক্ষ্য। আনহাতে অসমৰ এই ধাৰাবাহিক সফলতাক সমগ্ৰ দেশৰ বাবে এক ৰাজনৈতিক আৰ্হি বুলি অভিহিত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ। কৃতজ্ঞতা জ্ঞাপন কৰিছো। বিৰোধীৰ বাবে এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই দুই নেতাই স্পষ্ট কৰি দিলে যে 2000 অসম নৰ্থ ইষ্ট। নেতা ৰঞ্জিত কুমাৰ দাস আৰু কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাই দুয়োগৰাকীয়ে ফাদিল কৰাৰ কথা আছিল দলৰ ভিতৰৰ গদ্দাৰৰ নাম। কিন্তু ভোট গণনাৰ দিনাই মুখ্যমন্ত্ৰীয়ে কৰিলে ৰঞ্জিত কুমাৰ দাসে। তালিকা 1 মিনিট ৰাজহুৱা কৰাৰ পৰা বিৰত দিগন্ত কলিতা। গদ্দাৰৰ তালিকা ফাদিল কৰিম বুলি গুজৰি গমৰি থাকিল দুয়ো। সৰ্বশেষত মুখ্যমন্ত্ৰীয়ে খুলিলে মুখ। এই গোটেইখিনিৰ কালপ্ৰিতটো মোকেই বুলি ক'ব লাগিব। গোটেই কালপ্ৰিতটো ময়ে আছিলোঁ। ঘটনাৰ আৰম্ভণি 25 এপ্ৰিলৰ বিয়লি বেলিকাৰ এটা ফেচবুক পোষ্ট। বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰান্ত ওপৰাই ৰাইজৰ স্বাৰ্থত কাম কৰি যোৱাটোৱে এতিয়া মোৰ দৃঢ় সংকল্প। খণ্ড খণ্ডকৈ প্ৰকাশ কৰিম বুলি দাবী কৰা ৰঞ্জিত কুমাৰ দাসৰ প্ৰথম খণ্ডতেই হাহাকাৰ লাগিল। 26 এপ্ৰিলৰ বিয়লি আকৌ আহিল দ্বিতীয় খণ্ড। প্ৰসংগ এইবাৰ আহিল ৱাটাৰলু প্ৰকাশ কমলপুৰৰ বিধায়ক তথা এইবাৰৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ। দিগন্ত কলিতাৰো দাবী 1 মিনিট প্ৰকাশ কৰিব গদ্দাৰৰ তালিকা। সামাজিক মাধ্যমৰ আঁৰৰ ৰূপকথা বিৱৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক বিজয়ৰ পাছতে। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰীয়ে দিছিল হেনো মন্ত্ৰণা। মানুহক বুজাই দিয়ক। মনোৰঞ্জন তালুকদাৰে ইণ্টাৰভিউত কয় যে ৱাটাৰলু হৈছে। ৱাটাৰলু যুদ্ধ এই কাহিনীটো আপুনি নিদিয়ে কিয় মানুহক? দিগন্ত কলিতাৰ তালিকা সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ মন্তব্য। দিগন্ত কলিতাক মই ৰাতিপুৱা ফোন কৰি উঠো, আজি সোধো যে আজি গাদ্দাৰৰ কোন নম্বৰ লিষ্ট। এটাইবোৰ ঘটনাৰনো কিয় সূত্ৰপাত ঘটিল তাৰ কাৰণো জনালে মুখ্যমন্ত্ৰীয়ে। এয়া হ'ল চিৰিয়াছ ইলেকশ্যনৰ পাছত অকণমান ফূৰ্তি। এইবিলাক হ'ল একোটা চিৰিয়াছ ইলেকশ্যনৰ পিছত অকণমান যিটো ফূৰ্তি লোৱা যায়, এই গোটেইটো ৰঞ্জিত দাসে লিখা, দিগন্ত কলিতাই লিখা, এই গোটেইখিনিৰ কালপ্ৰিতটো মোকেই বুলি ক'ব লাগিব। গোটেই কালপ্ৰিতটো ময়ে আছিলোঁ। পশ্চিমবংগত বহি গদ্দাৰ কাহিনীৰ আমোদ লৈ থকা মুখ্যমন্ত্ৰীয়ে ক'লে, এই গোটেই কাহিনীৰ মূল কলাকাৰ প্ৰকৃততে কোন? বেংগলত নহ'লে ইমান গৰম, ৰাতিটো কিবা এটা কৰি থাকিব লাগে। অসমৰ টীম এটা আছিলে,
সেই টিমটোক ৩৫ থাকোঁ তাকে সাংবাদিকসকলে আৰে এই গাদ্দাৰ বুলি কৈছে, লিষ্ট ওলাইছে, তাৰমানে এইটো চিট হাৰিব। কিন্তু তেওঁলোকে বুজি পোৱা নাই যে ইয়াৰ কলাকাৰজন বেলেগ, তেওঁ ফূৰ্তি লৈ আছে বুলি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰসিকতাৰে সমগ্ৰ বিষয় লৈ যোৱাৰ বিপৰীতে কিছুদিন পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে স্পষ্ট ধমক দিছিল গদ্দাৰৰ কথাৰে ভাবুকি দিয়া দুই বিজেপি নেতা। এতিয়া লক্ষণীয় হ'ব ৰঞ্জিত দাস আৰু দিগন্ত কলিতাৰ হাতত থকা বা নথকা তালিকা দুখনৰ হ'ব কি। ভাস্কৰ হত্যাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খানাপাৰা খেলপথাৰ অথবা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত হ'ব শপত গ্ৰহণ অনুষ্ঠান। দুই এদিনতে ৰাজ্যপালক সাক্ষাৎ কৰি নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিবলৈ পদত্যাগ পত্ৰ দাখিল কৰিব ৰাজ্যপালৰ ওচৰত। তিনি গগৈ, জুবিন গাৰ্গ ইছ্যু আৰু নিৰ্বাচন আয়োগ আৰু EVMক দায়ী কৰিলে গৌৰৱ গগৈয়ে। নিৰ্বাচনী ৰঞ্জৰ পিছতে বাজপেয়ী ভৱনত অগপৰ সভাপতি সমন্বিতে দলীয় নেতৃত্ব। ৰাজ্যিক বিজেপিৰ সভাপতিৰ সৈতে সংবাদমেল সম্বোধন কৰি শীঘ্ৰে NDAৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰাৰ কথা ঘোষণা। দ্বৈত অংকৰ আসন পাই 9 ৰূপত দলক আগুৱাই নিব বুলি উৎফুল্লিত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে পৰ্যবেক্ষকক নিযুক্তি। অসমৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাক পৰ্যবেক্ষকৰ দায়িত্ব। বিজেপিৰ ঐতিহাসিক জয়ৰ পিছতে বিজেপিৰ দিল্লীস্থিত কাৰ্যালয়ত বিজয় উৎসৱ পালন। অসম, পশ্চিমবংগ আৰু পুডুচেৰীবাসীক ধন্যবাদ জ্ঞাপন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেৰালামত NDA প্ৰাৰ্থীক ভোট দিয়াসকলকো ধন্যবাদ জ্ঞাপন। বিজয় উৎসৱত অংশ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। এজাক বৰষুণৰ পাছতে গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি। সমস্যা সমাধানৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ অনীহা। মহানগৰবাসীৰ দুৰ্দশাক আওকাণ কৰি নলাৰ আৱৰ্জনা পৰিষ্কাৰৰ ক্ষেত্ৰত বিভাগটোৱে লোৱা নাই বিশেষ ব্যৱস্থা। হায়দৰাবাদৰ পৰা চণ্ডীগড় অভিমুখী ইণ্ডিগো বিমানত পাৱাৰ বেংক বিস্ফোৰণ। অৱতৰণৰ পাছতেই যাত্ৰীৰ কেবিন বেগৰ পৰা ওলোৱা ধোঁৱাই সৃষ্টি কৰিলে আতংকৰ। জৰুৰীকালীন দুৱাৰেৰে নমাই অনা হয় যাত্ৰীক। ঘটনাত আহত 5 যাত্ৰীক চিকিৎসালয়ত ভৰ্তি। পৰাজয়ৰে অভ্যস্ত নোহোৱা মমতা বেনাৰ্জী আকৌ এবাৰ হাৰিল। এইবাৰো প্ৰতিদ্বন্দ্বী একেজনেই, শুভেন্দু অধিকাৰী। একালৰ সতীৰ্থৰ হাতত বংগৰ বাঘিনীৰ পৰাজয়ৰ পাছতে পশ্চিমবংগত ভাগিল তৃণমূলৰ কামিহাৰ। বংগৰ বৰঘৰত বিপৰ্যয় বংগৰ বাঘিনীৰ। নিজৰ ঘৰতে পৰাস্ত অগ্নিকন্যা মমতা দিদি। একালৰ সতীৰ্থৰ হাতত পৰাভূত তৃণমূলৰ মহাৰথী। দিদিৰ দুৰ্গ সহায় প্ৰথমবাৰলৈ বংগত বিজেপি চৰকাৰ। বিধানসভাত পৰাজয়ৰ অভ্যাস নাছিল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সুপ্ৰিমো মমতা বেনাৰ্জীৰ। 1989 চনৰ লোকসভা নিৰ্বাচনত CPIMৰ প্ৰাৰ্থী মালিনী ভট্টাচাৰ্যৰ বিৰুদ্ধে পৰাজিত হৈছিল মমতা। ক্ৰুদ্ধ বাঘিনী মমতা বেনাৰ্জী তাৰ পাছৰ প্ৰতিটো নিৰ্বাচনতে জয়ী হৈ দিগাজি হৈছিল লোকসভাত। 84ত আৰম্ভ কৰা লোকসভাৰ যুঁজ অন্ত পৰিছিল 2009 চনত। সেয়াও আছিল সময়ৰ আহ্বান। 34 বছৰীয়া বামপন্থী শাসনৰ অন্ত পেলাই মমতাৰ তৃণমূল কংগ্ৰেছে দখল কৰিছিল পশ্চিমবংগৰ মসনদ। সিংগুৰ আৰু নন্দীগ্ৰাম আন্দোলনক আধাৰ কৰি গাদী দখল কৰিছিল মমতা বেনাৰ্জীয়ে। মা মাটি মানুষ শ্লোগানেৰে বংগবাসীক একত্ৰ কৰা এই আন্দোলনত অন্যতম ঘনিষ্ঠ আছিল শুভেন্দু অধিকাৰী। আৰু সেই শুভেন্দু অধিকাৰীৰ হাততে দ্বিতীয়বাৰলৈ বিধানসভাত পৰাস্ত হ'ল বংগৰ দিদি। বিজেপিৰ ৰাজ্যিক সভাপতি শুভেন্দু অধিকাৰীৰ বাবে প্ৰচাৰ চলাই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে জনাইছিল প্ৰত্যাহ্বান। शुभेंदुदा हमारे नंदीग्राम से लड़ना चाहते थे। मैंने शुभेंदुदा को कहा था कि सिर्फ नंदीग्राम नहीं, ममता के घर में जाकर उसको हराना है। কাৰ্যত সেয়ে হ'ল ভৱানীপুৰত ভাগি গ'ল তৃণমূলৰ ৰাজহাড়। ভৱানীপুৰক জ্যেষ্ঠ ভগ্নী বুলি অভিহিত কৰিছিল মমতাই। নন্দীগ্ৰাম আছিল মমতাৰ মাজুভনী। 2021 বিধানসভা নিৰ্বাচনত নন্দীগ্ৰামত প্ৰথমবাৰলৈ শুভেন্দু অধিকাৰীৰ হাতত মাত্ৰ 1956টা ভোটত পৰাস্ত হৈছিল মমতা। ৰাজনৈতিক বিশ্লেষক, তৃণমূল কংগ্ৰেছ সকলোৰে বাবে এয়া অঘটনৰ বাহিৰে একো নাছিল। একে শুভেন্দুৱে মমতাক আকৌ এবাৰ পৰাস্ত কৰিলে। এইবাৰৰ ব্যৱধান 15,105টা ভোটৰ। সমষ্টি এবাৰ ভৱানীপুৰ। বিৰোধী দলপতি তথা বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীয়ে প্ৰমাণ কৰি দিলে মমতা যুগৰ এয়া অৱসানৰ সময়। বংগৰ বাগিচাত মৰহা ফুল তৃণমূল।
21ৰ নিৰ্বাচনত শুভেন্দু অধিকাৰীয়ে পৰাস্ত কৰাৰ পাছত উপ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ভবানীপুৰৰ পৰা মমতা বেনাৰ্জীয়ে 2021 চনৰ 30 ছেপ্টেম্বৰত হোৱা ভবানীপুৰ উপ নিৰ্বাচনত মমতা বেনাৰ্জীয়ে পাইছিল 85,263টা ভোট 58,835টা ভোটৰ বিশাল ব্যৱধানত বিজয়ী হৈছিল মমতা বেনাৰ্জী কিন্তু অতি শোচনীয়ভাৱে এইবাৰ মমতাই একে ভবানীপুৰতে লাভ কৰিছে 58,812টা ভোট অৰ্থাৎ যোৱাবাৰৰ ব্যৱধানতকৈ 23টা ভোট কমহে পালে মমতাই বংগত মমতাৰ শাসনক নজ্জাত কৰি জনাদেশ দিলে জনতাই সোমবাৰৰ পৰা গণনা আৰম্ভ হোৱাৰ পৰাই সৃষ্টি হৈছিল উত্তেজনাৰ 20 ৰাউণ্ডৰ গণনাৰ প্ৰথম ৰাউণ্ডৰ পৰা আৰম্ভ স্নায়ুৰ যুঁজ প্ৰথম ৰাউণ্ডত মমতা আগবাঢ়ি আছিল তাৰ পাছৰ ৰাউণ্ডত শুভেন্দু তাৰ পাছৰ 15 ৰাউণ্ডলৈকে মমতাৰ অগ্ৰগতি অলপ অলপকৈ ব্যৱধান কমাই 16 ৰাউণ্ডত মমতাক চেৰ পেলালে শুভেন্দু অধিকাৰীয়ে ৰচিত হ'ল বংগত বিজেপিৰ নতুন ইতিহাস बंगाल को बचाने के लिए हर समुदाय हर वर्ग को बचाने के लिए खास करके SC ST से लेकर माइनॉरिटीज को बचाने के लिए इसको हटाना ही चाहिए ब्यूरो रिपोर्ट न्यूज 18 অসম নৰ্থ ইফালে পদত্যাগ নকৰে মমতা বেনাৰ্জীৰ চৰকাৰে বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পাছতেই সংবাদমেলযোগে এই ঘোষণা মমতা বেনাৰ্জীৰ মই কিয় পদত্যাগ কৰিব লাগে আমি নিৰ্বাচনত পৰাজিত হোৱা নাই নৈতিকভাৱে আমিহে নিৰ্বাচনত জয়ী হৈছোঁ এয়া বিজেপিৰ এক বলপূৰ্বক প্ৰচেষ্টা আমাক পৰাজিত কৰাৰ নিৰ্বাচনৰ ফলাফলক লৈ এই মন্তব্য মমতা বেনাৰ্জীৰ কেন কিসের জন্য আমরা তো হারিয়ে নিয়ে যাব হারলে আমি যদি শপথ নিতে যেতাম তাহলে আমি রেজিগনেশনটা করতাম এখন তো কোয়েশ্চেন ডাজন্ট অ্যারাইজ জোর করে দখল করে যদি কেউ মনে করে যে আমি কি রেজিগনেশন দিতে হবে নো নট দ্যাট নাও অলসো আই ওয়ান্ট টু সে দ্যাট we didn't lose the election it is their forceful attempt to defeat us officially they may through election commission can defeat us but morally I am telling you that we won the election বন্ধ কৰা মহিলাৰ পৰা বিধায়ক হ'ল পশ্চিমবংগৰ কলিতা মাঝি মাত্ৰ 2500 টকাৰ মাহিলী উপাৰ্জনেৰে পৰিয়াল চলোৱা বিজেপিৰ প্ৰাৰ্থী কলিতা মাঝিৰ জয়ৰ পাছতে বিজেপিৰ তৃণমূল পৰ্যায়ৰ ব্যক্তিৰ গুৰুত্ব সম্পৰ্কত চলিছে আলোচনা বন্ধ কৰা কলিতা মাঝিৰ বিধানসভালৈ যাত্ৰা 2500 টকাৰ মাহিলী উপাৰ্জনৰ পৰা সমষ্টিৰ বিধায়কলৈ কণ্টকময় বাটেৰে বিজেপি কৰ্মীৰ ঊৰ্ধমুখী যাত্ৰা ঘৰে ঘৰে বন্ধ কৰি পৰিয়াল চলাইছিল মহিলাগৰাকীয়ে পশ্চিমবংগৰ পূব বৰ্ধমানত বন্ধ কৰি মাত্ৰ 2500 টকাৰ মাহিলী দৰমহাৰে কোনোমতে পেটে ভাতে খাই জীৱন যাপন কৰিছিল স্বামীৰ দিন হাজিৰা নিজৰ কষ্টপাৰ্জিত ধনেৰে অতি কষ্টৰে লালন পালন কৰিছিল নিজৰ সন্তানক পিছে জনতা জনাৰ্দনৰ কৃপা দৃষ্টিত ভাগ্যৰ চকৰি ঘূৰিল পশ্চিমবংগৰ আউছগ্ৰাম সমষ্টিৰ কলিতা মাঝিৰ বন্ধ কৰা মহিলাৰ পৰিচয়ৰ পৰা কলিতা মাঝিয়ে পালে নতুন পৰিচয় 2026ত বিজেপিৰ ধুমুহাই বংগৰ ৰাজনীতি সলনি কৰি পেলোৱাৰ সমান্তৰালকৈ সলাই পেলালে কলিতা মাঝিৰ ভৱিষ্যত বিজেপিৰ বতাহে বিধায়ক সজানে বন্ধ কৰা কলিতা মাঝি আউছগ্ৰাম সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কলিতা মাঝি বিজেপিৰ প্ৰাৰ্থিত্ব পাই এটা মাহ কৰ্তব্যৰ পৰা ছুটি লৈ প্ৰচাৰত নামিল কলিতা মাঝি এটা মাহৰ প্ৰচাৰ ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্ণ সহযোগেৰে 12,535টা ভোটৰ ব্যৱধানত জয় লাভ কৰে কলিতা মাঝিয়ে কলিতা মাঝিয়ে লাভ কৰে মুঠ 1,07,692টা ভোট তৃণমূল কংগ্ৰেছৰ শ্যামা প্ৰসন্ন লোহাৰক বৃহৎ ব্যৱধানত পৰাস্ত কৰি বংগৰ লগতে ভাৰততো ইতিহাস ৰচিলে কলিতা মাঝিয়ে তারা যেভাবে অত্যাচারিত হয়েছিল এবং নারীদের সুরক্ষা নেই স্কুল কলেজ কোনো ব্যবস্থাপনা নেই হসপিটাল নেই তাদের জন্য এই লড়াই করে আজকে এই জায়গায় খুব ভালো লাগছে এবং আমার একা ভালো লাগা নয় গোটা আউসগাঁ বিধানসভার বাসীর ভালো লাগা এবং তাদের ভালোর জন্য আমি যতদূর লড়াই করতে হয় ততদূর
উল্লেখ্য যে নিজৰ আৰ্থিক অৱস্থাৰ বাবে আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰা কলিতা মাঝিৰ ইচ্ছা নিজৰ সমষ্টিৰ মহিলাৰ শিক্ষাত গুৰুত্ব আৰোপ কৰা মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰা সমষ্টিত এখন চিকিৎসালয় স্থাপনৰ প্ৰবল ইচ্ছা কলিতা মাঝিৰ উল্লেখ্য যে দীৰ্ঘদিনে বিজেপিৰ তৃণমূল পৰ্যায়ত আত্মনিয়োগ কৰি থকা কলিতা মাঝিয়ে 2021তো একেটা সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছিল নিৰ্বাচনত প্ৰথমবাৰ নিৰ্বাচনত পৰাজিত হলেও 26ত বিপুল ভোটত বিজয় সাব্যস্ত কৰে কলিতা মাঝি কলিতা মাঝিৰ জয়ৰ পাছতে বিজেপিৰ তৃণমূল পৰ্যায়ৰ সদস্যৰ গুৰুত্ব দলটোত প্ৰতিজন সদস্যৰে সমমৰ্যাদা থকা বুলি একাংশই মত পোষণ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আশা কৰা ধৰণেই ডাবল ডিজিটৰ আসন পালে অসম গণ পৰিষদে ডাবল ডিজিটৰ আসন পাই আনন্দত আত্মহাৰা অতুল বৰা কেশৱ মহন্ত সংবাদমেল সম্বোধন কৰি অতুল বৰাই আক্ৰমণৰ লক্ষ্য কৰি ল'লে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক লুৰিণজ্যোতি গগৈৰ ওপৰত অতুল বৰাৰ খং ডাবল ডিজিটৰ আসন পাই আনন্দিত অতুল কেশৱ নতুন ৰূপত অসম গণ পৰিষদক আগুৱাই নিয়াৰ সংকল্প অসম গণ পৰিষদৰ নেতৃত্বৰ এইবাৰ সপোন আছিল ডাবল ডিজিটৰ আসন সপোন দেখা ধৰণে অসমৰ ৰাইজে অগপক দিলে ডাবল ডিজিটৰ আসন 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি অগপই লাভ কৰিলে 10খন আসন এই ফলাফলৰ পাছতে অগপৰ কাৰ্যালয়ত আনন্দ উৎসৱ ফটকা ফুটাই অতুল বৰা কেশৱ মহন্তক আদৰণি জনালে আমবাৰীৰ মুখ্য কাৰ্যালয়লৈ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী দলীয় সভাপতিসকল সকলোৱে এই নিৰ্বাচনটোৰ ক্ষেত্ৰত আমাক সহায় কৰিলে বিগত দিনৰ চৰকাৰখনৰ সুফলৰ লগতে ভৱিষ্যতৰ যি আশা সেই আশা পূৰণ কৰিব বুলি ৰাইজে নিশ্চিত হ'ল সংবাদমেল সম্বোধন কৰি অসমৰ ৰাজ্যক ধন্যবাদ জনাই কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদক আক্ৰমণৰ লক্ষ্য কৰি ল'লে অতুল বৰাই নাম নোলোৱাকৈ অতুল বৰাৰ অভিযোগ 860 জন শ্বহীদক উপলুঙা কৰি কংগ্ৰেছৰ বুকুচাত উঠি এটা দলে ৰাম টাঙোন এটা দিম বুলি ভাবিছিল অগপক আৰু সোমবাৰে এটা ডাঙৰ শূন্য পায় তাৰ ফল পালে দলটোৱে যিকেইটাই আমাৰ নামৰ দৰে প্ৰায় একেধৰণৰ নাম লৈছিলে যে অসম গণ পৰিষদক এটা ৰাম টাঙোন দিওঁ আচল আঞ্চলিক ৰাজনৈতিক দল সেই দলটোক অসমৰ মানুহে ৰিজেক্ট কৰিলে কাৰণ 860 জন শ্বহীদৰ হত্যাকাৰীৰ লগত যেতিয়া কোনোৱে আঞ্চলিক দলৰ নাম লৈ পেলাই সম্পৰ্ক কৰে বা ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হয় তাৰ ফল যে এনে হ'ব আমি পূৰ্বে ধাৰণা কৰিছিলোঁ ইফালে কংগ্ৰেছকো হুংকাৰ অতুল বৰাৰ অগপ সভাপতিগৰাকীয়ে ক'লে দুৰ্নীতি ভোট বেংকৰ স্বাৰ্থত ৰাজনীতি কৰাৰ বাবে ভৱিষ্যত শূন্য হৈ গ'ল কংগ্ৰেছৰ গৌৰৱ গগৈৰ মাটিত ভৰি নপৰে গতিকে অসমৰ ৰাইজে আৰু কংগ্ৰেছক আদৰি নলয় মাটিত নাথাকে আৰু বিশেষকৈ কংগ্ৰেছটো হৈছে এটা ছিষ্টেম আৰু দেশৰ স্বাধীনতা দল কংগ্ৰেছক নতুনকৈ পৰিচয় কৰিবলগীয়া একো নাই গ্ৰাছ ৰুটৰ লগত তেওঁলোকৰ কানেকশ্যনো যথেষ্ট কম আৰু অন্যহাতে কংগ্ৰেছৰ অপকৰ্ম দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰা চৰকাৰত থকা সময়ত সেই কথাবিলাক অসমৰ জনসাধাৰণে পাব নোৱাৰে নিৰ্বাচনী ফলাফলক লৈ আনন্দত আত্মহাৰা অতুল বৰা কেশৱ মহন্ত কাৰণ নিৰ্বাচনৰ পূৰ্বে বহুতেই কৈছিল এইবাৰ নিস্তেজ হৈ যাব অগপ ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকাৰ সহযোগত বিক্ৰম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে 7গৰাকী মহিলা বিধায়ক গোলাঘাট সমষ্টিৰ বিজেপি বিধায়ক অজন্তা নেওগ মঙলদৈ সমষ্টিৰ বিজেপি বিধায়ক নীলিমা দেৱী হাফলঙৰ
ৰূপালী লাংথাছা বিজেপি বিধায়ক হিচাপে নিৰ্বাচিত ডিফুত বিজেপিৰ পৰা নিচু তেৰাংপীৰ জয়লাভ বঙাইগাঁৱত অগপ বিধায়ক দীপ্তিময়ী চৌধুৰী ধুবুৰী সমষ্টিত কংগ্ৰেছ বিধায়িকা বেবী বেগম কোকৰাঝাৰত BPFৰ শিউলি মহিলাৰী এইবাৰ বিধানসভালৈ 7গৰাকী মহিলা বিধায়ক নিৰ্বাচিত হৈছে নামসমূহ ইতিমধ্যে জনাইছো গোলাঘাট সমষ্টিৰ বিজেপি বিধায়ক অজন্তা নেওগ মঙ্গলদৈ সমষ্টিৰ বিজেপি বিধায়ক নীলিমা দেৱী হাফলঙৰ পৰা ৰূপালী লাংথাছা বিজেপি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ডিফুৰ পৰা বিজেপিৰ নিচু তেৰাংপীৰ জয়লাভ কৰিছে বঙাইগাঁৱৰ পৰা অগপৰ দীপ্তিময়ী চৌধুৰীয়ে জয়লাভ কৰিছে ধুবুৰীৰ পৰা কংগ্ৰেছৰ বেবী বেগমে জয়লাভ কৰিছে আৰু কোকৰাঝাৰৰ পৰা BPFৰ শিউলি মহিলাৰীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে ইফালে নিৰ্বাচনত জয়ী হোৱাৰ পাছত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া নিৰ্বাচন জিকা হৰাটো ডাঙৰ কথা নহয় অনাগত দিনত বিহপুৰীয়াবাসী যথেষ্ট লাভান্বিত হ'ব মুখ্যমন্ত্ৰীৰ হাতত ধৰি বিজেপিলৈ আহিছিল কিমান মসৃণ হ'ব এই পথ মই জনা নাছিলো হিমন্ত বিশ্ব শৰ্মাৰ 26 বছৰৰ প্ৰশাসনিক জ্ঞান আছে অসমে পুনৰ এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী পাব বুলি মন্তব্য কৰে ভূপেন কুমাৰ বৰাই যিখিনি মানুহে জিকিব লাগে বুলি ভাবিছিলো জিকিব লগা মানুহখিনিৰ পক্ষত আমাৰ গুৰুজনৰ আশীৰ্বাদ আছে সেইকাৰণে আমি সকলোৱে আজি জয়যুক্ত হৈছোঁ আৰু এইটো আমাৰ কাৰণে বিজেপিৰ সমষ্টিৰ কাৰণে মোৰ ব্যক্তিগতটো বাৰু ঠিক আছে আপোনালোকে মোক হেৰি হেঁচি উলিয়াই দিলে পাৰ কৰি তাৰ কাৰণে মই কৃতজ্ঞতাটো একেবাৰে সৰু শব্দ হ'ব কিন্তু আমাৰ বিহপুৰীয়াৰ কাৰণে এইবাৰ বহুত লাভ হ'ব কেনে লাভ হ'ব যে যিজন কালিলৈ বা পৰহিলৈ বা 2-3 দিনৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী হ'ব কোন হ'ব কওকচোন 2-3 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব আমাৰ সকলোৰে মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মই যিদিনাখন বিজেপিলৈ আহিছিলো সেইদিনাখন মই নিজেই গম পোৱা নাছিলো যে মোৰ ৰাস্তাটো কেনেকুৱা হৈছে মই যিটো ৰাস্তাৰে মুখ্যমন্ত্ৰীৰ হাতত ধৰি বিজেপিলৈ আহিছিলো মই নিজে ভালকে গম পোৱা নাছিলো যে মই যিটো ৰাস্তাত খোজ দিছো সেই ৰাস্তাটো কেনেকুৱা কিন্তু আজি বিহপুৰীয়া সমষ্টিৰ ৰাইজে প্ৰমাণ কৰিলে যে ভূপেন বৰা যিটো ৰাস্তাত গৈছিলে এইটো শুদ্ধ ৰাস্তা আছিল কিন্তু আপোনালোকে প্ৰমাণ কৰিছে মাজুলীত জয়ৰ পাছতে একশন মুডত ভুৱন কাম জয়ৰ পিছদিনাই খহনীয়াগ্ৰস্তৰ ৰাইজৰ কাষত ভুৱন কাম পৰিদৰ্শন কৰে নামনি মাজুলীৰ কৰতিপাৰৰ সামগ্ৰী অঞ্চল খহনীয়াগ্ৰস্ত অঞ্চলটোক কাম নোহোৱাক লৈ উচ্চাৰিলে ক্ষোভ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে অগ্নি শৰ্মা ভুৱন কাম মানে ইয়াৰ পৰা গৈ মই মাননীয় মুখ্যমন্ত্ৰীক মই এটাই জনাম যে ইয়াত চিনেমা এক্টৰ অফিচাৰ মোক নালাগে কালাৰ চেঞ্জ হ'ব অহা অফিচাৰ মোক নালাগে মোৰ ইয়াত এনেকুৱা গৰাকণীয়া এৰিয়াত যাব পাৰিব লাগিব চাপৰিত যাব পাৰিব লাগিব এনেকুৱা অফিচাৰ লাগিব মোৰ নিচিনা দৌৰিব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিচিনা ইয়াত কষ্ট কৰিব পৰা অফিচাৰ লাগিব মই যিটো দেখিছোঁ কালাৰ চেঞ্জ হ'ব বুলি ৰ'দত আহিব নোৱাৰা অফিচাৰ মোক নালাগে মই আজি ইয়াত যিবোৰ গৰাকণীয়া হৈছে কাৰণ আজিলৈ কেনেকুৱা গৰাকণীয়া হোৱা নাছিল এয়া আছিল আজিৰ প্ৰাইম টাইম 18 নমস্কাৰ